নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা খুব ভাল খবৰ আহিছে যে তেওঁলোকৰ যি আমাৰ দৰমহা বৃদ্ধিক লৈ আৰু এখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, য'ত মিনিষ্ট্ৰী অফ লেবাৰ তাৰ পৰা আহিছে। ইয়াতে লেখা আছে যে কনজিউমাৰ প্ৰাইচ লিডাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ অক্টোবৰ 2024, আৰু ইয়াতে লিখা আছে যে লেবাৰ Status of the MO labor and employment has been complying consumer price leader for industrial worker every month on the basis of retail price collected from 317 markets paired over 88 industrial important country in the country. The index for the month of October 2024 in being released in the fresh release. ইয়াতে ধুনীয়াকৈ লিখা আছে আৰু য'ত eligibility of divorce widow daughter for grant of family pension clarification regarding, ইয়াত লিখা আছে clarification দিছে। নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰে কৰ্মচাৰীৰ বেছিক দৰমহা বা মূল বেতন বৃদ্ধি হ'ব নেকি? এই চৰ্চাত এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে, বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই আৰু তাৰ পিছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰা হ'বনে? মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনত অন্তিমবাৰৰ বেছিকৈ দৰমহা পৰিৱৰ্তন কৰা হৈছিল। তেতিয়া কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ। কিন্তু এইবাৰ এক সম্ভাৱনাৰ উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহা বৃদ্ধি কৰা হ'ব। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচেল্ট মিছনেৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তন শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰে কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰীয় ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰীসকলে সপ্তম বেতন আয়োগৰ আওতাত 50% হাৰত ডিএ লাভ কৰে। তেওঁলোকে দীৰ্ঘদিন ধৰি অষ্টম বেতন আয়োগ কাৰ্যকৰীৰ আশাত আছে। ডিএৰ টেং চাই বহুতে অনুমান কৰিছে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰা হ'ব। এই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচেল্ট মিছনেৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ, তেন্তে সেয়া আগতেই কাৰ্যকৰী সংগঠনৰ সৈতে আলোচনা কৰিব। কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বে কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব। তো এইখিনি আছিল কেন্দ্ৰীয় চৰকাৰৰ যিখিনি কৰ্মচাৰী আছিল তেখেতসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাব আৰু লগতে শ্বেয়াৰ কৰি দিব বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আমি এনেকুৱা ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লৈ আহোঁ। ধন্যবাদ।